হেল্ল' গাইজ, কি খবৰ? দেখছিনে জেতুকাৰ পাত। এতিয়া মানে কি জেতুকাৰ পাতটো বটিম, মিক্সাৰ বাটিত বটি কেনে মাথাত ল'ম। যিটোহে গৰম গাইজ, কি ক'ম আৰু। আজি ইমান ৰ'দ দিছে আৰু এয়া বতাহ মিলাইছে, সেয়া ল'লোঁ মূৰত, পূৰা জাপি লৈছোঁ আৰু কি ধুনীয়া কালাৰ এটা আছে। মই আৰু আঙুলিটো ল'লোঁ, এইটো ভাগিনে লোৱা নাই, মই ল'লোঁ। লৈ এতিয়া কাম কৰিম। এয়া দেখিছেনে কি ধুনীয়া কালাৰ। আৰু মই ব্ৰাছেদি লোৱা নাই, ডাইৰেক্ট হাতেদি লৈছোঁ। হাতেদি লৈ হাত পাত ধুই কেনে চাহ বনালোঁ। চাহ বনাই ব্ৰেডেদি খাম। তাতে ব্ৰেডত কণী দিলোঁ, কণী দি সেনেকৈ খাম আৰু। মাইনে পেলাই দিলে এখন বাৰু, যি কি নহওক এই চাহ পানী খাই কেনে এতিয়া বনাম আঞ্জা। আঞ্জাত আজি কি বনাম দেখাই আছোঁ। এয়া হৈছে কি কচুৰ থোৰ। কোনে কচুৰ থোৰ খাই ভাল পায় ক'বচোন। এয়া কচুৰ থোৰ আৰু মাছে বনাম। মাছে আৰু কচুৰ থোৰ বনাম, কি টেষ্টিকৈ বনাম। এয়া মই মানে কি ধুই আনিলোঁ, ধুই আনি কুটি ৰেচিপি নেদাওঁ, ডাইৰেক্ট আঞ্জাখিনি দেখুৱাই দিম আৰু নে কি কয় গাইছ। ইমান আৰু ৰেচিপি দেখাবৰ ইচ্ছা নাই, যিটো চবে বনাই থাকে। এয়া জিকাৰ বাকলিৰ চাটনি বনাম। ইয়াত আছে জ্বালা, পিঁয়াজ, ৰহুন, আদা আৰু জিকাৰ বাকল। এয়া হৈছে কি জিকাৰ বাকল চাটনি এতিয়া হৈ যাব ৰেডি। দালি আছে, কচুৰ পাত, কচুৰ থোৰ আৰু মাছ আৰু জিকা চাটনি। গৰমত আৰু কিমান বনাম। বাই গাইজ, যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিম। বাই।